আৰু এটা সময়ত গৈ ব্ৰিটিছসকলৰ ভয় হ'ল যে কিবা কাৰণত যদি কাষ্টাডিত থাকোতে সুভাষ চন্দ্ৰ বসুৰ কিবা এটা হৈ যায় তেনেহলে বহুত ডাঙৰ ইয়াৰ প্ৰতিক্ৰিয়া তেওঁলোকে সন্মুখীন হ'বলগীয়া হ'ব কাৰণ ব্ৰিটিছেও জানে যে সুভাষ চন্দ্ৰ বসু কিমান জনপ্ৰিয় নেতা তেওঁৰ যদি কিবা কাৰণত জেলৰ ভিতৰত কিবা এটা হৈ যায় তেনেহলে এটা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব এনে যুদ্ধ চলি আছে তাতে আৰু এটা তেনেকুৱা তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিচৰা নাছিল গতিকে যেতিয়া সুভাষ চন্দ্ৰ বসুৰ স্বাস্থ্যৰ অৱনতি ঘটিলে তেতিয়া সুভাষ চন্দ্ৰ বসুক জেলৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ল আৰু নিজৰ ঘৰতে তেওঁক গৃহবন্দী কৰি ৰখাৰ সিদ্ধান্ত লোৱা হ'ল গতিকে ইয়াৰ পাছত সুভাষ চন্দ্ৰ বসুক গৃহবন্দী কৰা হ'ল তেওঁ নিজৰ ঘৰতে থাকিল কিন্তু চিপাহী থাকিলে সকলো সময়তে তেওঁ কতো বাহিৰত ওলাই যাব নোৱাৰিছিলে বা কোনো মানুহে ব্ৰিটিছৰ অনুমতি অবিহনে তেওঁক দেখা কৰিব নোৱাৰিছিলে গতিকে হোম ভিজিলেন্সত তেখেতক ৰখা হ'ল এনেকে কিছুদিন গ'ল সুভাষ চন্দ্ৰ বসু ঘৰতে থাকিলে লাহে লাহে তেওঁৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ল আৰু এবাৰ সুভাষ চন্দ্ৰ বসুৱে ক'লে যে মই কিছুদিন মই ধ্যানত বহিম মোক যাতে কোনেও ডিস্টাৰ্ব নকৰে ৰুম বন্ধ কৰি তেওঁ ধ্যানত বহিলে এতিয়া সেইখিনি সময়ত কাৰো কাৰণে ইমান অস্বাভাৱিক কথা নাছিলে কাৰণ সুভাষ চন্দ্ৰ বসুৱে আগতেও তেনেকুৱা কৰে প্ৰায়ে তেওঁ 2-3 দিনৰ কাৰণে ধ্যানত মগ্ন হৈ যায় এইবাৰো তেওঁ যেতিয়া ক'লে কোনেও ইয়াতে একো সন্দেহৰ চকুৰে নাচালে যে ঠিক আছে আৰু সুভাষ চন্দ্ৰ বসুৱে ৰুম বন্ধ কৰি ধ্যানত বহিলে কিন্তু ধ্যান শেষে নোহোৱা হ'ল 2 দিন গ'ল 3 দিন গ'ল 4 দিন গ'ল যেতিয়া সুভাষ চন্দ্ৰ বসু ৰুমৰ পৰা ওলাই নাহিল তেতিয়া অৱশেষত চিপাহীয়ে ক'লে যে নাই আমি দৰ্জা ভাঙি চাবই লাগিব কি হৈছে যেতিয়া দৰ্জা ভাঙি পেলাই তেওঁলোকে ভিতৰত সোমাল তেতিয়া দেখিলে সুভাষ চন্দ্ৰ বসু আৰু তাতে নাই গতিকে এই পুলিচৰ চকুত ধুলি দি সুভাষ চন্দ্ৰ বসু পলাই গ'ল ঘৰৰ পৰা